অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ সহযোগত অভিনন্দন অনুষ্ঠান সম্পন্ন। অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ ১ নং শুক্লাস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠানটি। 2023-24 বৰ্ষৰ HS আৰু HSLC পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ শতাধিক ছাত্ৰ-ছাত্ৰীক এখনি ফুলাম গামোচা অভিনন্দন পত্ৰ আৰু একোটিকৈ কলম প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে BTRৰ EM দাওবৈচা বড়ো সঞ্জীৱ তাঁতী, হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণ দাস, নেপালী ভাষাৰ সেনানী ইন্দ্ৰ শৰ্মা, অৱসৰী অধ্যক্ষ সুৰেন্দ্ৰ বিমলি, ডিমাকুছী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহানন্দ ভূঞা, আৰক্ষী বিষয়া নীলাক্ষী বৰা, অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ সভাপতি ধনঞ্জয় মিশ্ৰ, সম্পাদক প্ৰেমৰাজ ভৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতি আৰু ডিমাকুছী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোকক আজি এই আমাৰ যি সংবাদ বা আপোনালোকে বাতৰি পৰিৱেশন কৰিবৰ কাৰণে আহিলে তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচল কথাটো হ'ল অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে বিগত বছৰৰ দৰে এইবেলি 2023 আৰু 24 বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিখিনি উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকক আজি আমি অভিনন্দন অনুষ্ঠান পাতিছিলোঁ আৰু আপোনালোকে দেখিছে যে আমি প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰীক ইতিমধ্যে সম্বৰ্ধনা আমি জ্ঞাপন কৰিছোঁ। কথাটো হ'ল আমি সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে প্ৰায় 100তকৈ অধিক ছাত্ৰ ছাত্ৰী ইতিমধ্যে আমি সম্বৰ্ধনা জনাইছোঁ। এই ক্ষেত্ৰত আচলতে ক'ব লাগিব হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ মাননীয় যতীন্দ্ৰনাথ কৃষ্ণ ডাঙৰীয়াই যিখিনি মোক আহি সহায় সহযোগিতা কৰিলে, ডিমাকুছী আদৰ্শ বিদ্যালয়ৰ মোৰ প্ৰধান শিক্ষক সন্মানীয় চাইফুল ছাৰ যিখিনি মোক সহায় সহযোগ কৰিলে, প্ৰাগ নিউজৰ সাংবাদিক পৱনাথ ডাঙৰীয়া, BTRৰ EM দাওবৈচা বড়ো, BTRৰ EM সঞ্জীৱ তাঁতী ডাঙৰীয়া, লগতে ওদালগুৰি প্ৰাইমাৰী সমিতি, টংলা আঞ্চলিক সমিতি, ডিমাকুছী আঞ্চলিক সমিতি ধৰিকে বিভিন্ন আঞ্চলিক সমিতিসমূহ দেখিছে। আজিৰ অনুষ্ঠানটোত অন্য এক ব্যতিক্ৰম অনুষ্ঠান এটা হৈছে, যিটো অনুষ্ঠানত অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে বৰ্তমান উঠি অহা যুৱ প্ৰজন্মই মাত্ৰ শিক্ষাৰ প্ৰতি ধাউতি নাথাকি সমাজখনক কিদৰে এক আদৰ্শৱান সমাজ গঠন কৰিব পাৰে, কিদৰে সমাজখনক গঠন কৰাৰ লগতে বা এক ভাল সমাজ গঠন কৰাৰ লগতে গোটেই আমাৰ যিখিনি সামাজিক পৰিৱেশ বা দায়বদ্ধতা দেখিছে আপোনালোকে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে অধপতনে যোৱা দেখিছে। তো শিক্ষা মাত্ৰই এটা হেৰি হ'ব নোৱাৰে, মাপকাঠি হ'ব নোৱাৰে। গতিকে এজন ভাল ব্যক্তি হ'ব লাগিলে শিক্ষাৰ জৰিয়তে মানুহৰ লগত যিখিনি আচাৰ ব্যৱহাৰ, মা দেউতাকক সন্মান কৰা, গাঁৱৰ বয়োজ্যেষ্ঠক সন্মান কৰা, শিক্ষকসকলক সন্মান কৰা বা যিসকলো ব্যক্তিক সকলোকে সন্মান কৰি এজন সৎ নাগৰিক হিচাপে আগন্তুক দিনত এজন প্ৰতিষ্ঠা কৰা আৰু অসম নহয় ভাৰতবৰ্ষতে নিজৰ নাম উজ্বলাব পাৰে, তাৰ কাৰণে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে আজি অনুষ্ঠানটি পাতিছে। আৰু আশা ৰাখিছোঁ যে এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী যাতে আগন্তুক দিনত এজন ভাল নাগৰিক হ'ব পাৰিব, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। গুৰুত্বপূৰ্ণ আমাৰ যে সমাজখনত নৈতিক অধপতনৰ বহুত কেইটা আমি প্ৰত্যক্ষ কৰি আছোঁ বিভিন্ন ক্ষেত্ৰত। গতিকে এই যিসকলে এই বক্তব্যবিলাক শুনিছে তেওঁলোকে নিশ্চয় এটা দায়বদ্ধতা তেওঁলোকৰ আহিব, সচেতন হ'ব আৰু তেওঁলোকৰ ব্যক্তিগত জীৱনৰ লগতে সমাজৰ, দেশৰ, বিশ্বৰ কল্যাণ সাধন হ'ব বুলি মই আশা ৰাখিছোঁ আৰু এই চেগতে উদ্যোক্তাসকলক মই প্ৰণাম জনাইছোঁ। ধন্যবাদ। ডিমাকুছীৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট, নিউজ 24 আপডেট।